এভৰিৱান গুড ইভিনিং এডিজ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ দুটা নতুন ৰেচিপি লৈ আহিছোঁ। যদি ৰেচিপি দুটা ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজি চিকেন আৰু পোলাও ৰেচিপি আনিছোঁ আপোনালোকৰ ওচৰলৈ। আহকচোন চাওঁ। মাংস 500 গ্ৰাম লৈছোঁ, দুটা আলু লৈছোঁ, বিলাহী, জলকীয়া আৰু পিঁয়াজৰ পেষ্ট বনাই লৈছোঁ, আদা আৰু নহৰু। গৰম তেলত মিঠি গুটি কেইটামান দি দিছোঁ। ইয়াৰ পিছত পেষ্টখিনি আমি দি দিছোঁ। অকণমান টাইম আমি ভাজি ল'ম। ইয়াৰ পিছত আমি দিব লগা মছলাখিনিও এড কৰি দিম। আদা নহৰু পেষ্টখিনি দিছোঁ। চিকেন মছলা 1 পেকেটেই দিছোঁ। জিৰা গুড়ি পাউডাৰ আধা চামুচমান দিছোঁ। ধনিয়া পাউডাৰো অকণমান দিছোঁ, বেছি নাই দিয়া। আৰু কিটচেন কিং মছলা অলপো দি দিছোঁ। এইখিনি অলপ টাইমৰ কাৰণে আমি ভাজি ল'ম। তাৰপিছত ইয়াত মাংসখিনি এড কৰি দিম। হালধি আৰু নিমখ দি ল'ম। নিমখটো সোৱাদ অনুযায়ী দিম। ইয়াৰ পিছত মাংসখিনি দিম। মাংসখিনি অলপ ভাজি হোৱাৰ পিছত আলুখিনিও দি দিম। দেন ৰেষ্ট কৰিব দিম। নেক্সট পোলাও। ইয়াৰ বাবে লৈছোঁ বাসমতী চাউল, গাজৰ, দাংবডি কেইডালমান লৈছোঁ, পিঁয়াজ এটা লৈছোঁ, তেজপাত 2 খিলা লৈছোঁ, আদা নহৰু পেষ্ট অকণমান লৈছোঁ, খিচমিচ 5টামান লৈছোঁ, ডাল ইলাচি লৈছোঁ আৰু লং ইলাচি লৈছোঁ 2টামান। ৰিফাইন তেল দিছোঁ অলপমান। গৰম হোৱাৰ পিছত ইয়াত তেজপাত আৰু লং ইলাচি এড কৰিম। অলপ টাইম ভজাৰ পিছত অকণমান চেনি দিছোঁ যাতে চাউলখিনি অকণমান ব্ৰাউন টাইপ হয়। পিঁয়াজখিনিও দি দিছোঁ। তাৰপিছত আদা নহৰু পেষ্টখিনিও দি দিছোঁ। দাংবডি আৰু গাজৰখিনি দি দিছোঁ। অলপমান ফ্ৰাই হ'বলৈ দিম। সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। ইয়াৰ পিছত আমি চাউলখিনি এড কৰিম। চাউলখিনিও আমি অলপ টাইম ভাজিম, অকণমান ফ্ৰাই হোৱালৈকে। তাৰপিছত আমি পানী এড কৰিম।
এয়া চাওক পানী দি দিছোঁ আমি। ইমান ধুনীয়াকৈ আমাৰ পোলাওখিনি ৰেডি হৈ গ'ল। এয়া আছিল মোৰ পোলাও আৰু মাংসৰ ৰেচিপি। বাকীখিনি মোৰ মায়ে বনাইছিলে, সেইকাৰণে মই দিব নোৱাৰিলোঁ ৰেচিপি। চ' নেক্সট ট্ৰাই কৰিম। যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।